নমস্কার, আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। শ্রদ্ধার আজির এই বিশাল সভাৰ সভাপতিৰ আসন অলংকৃত কৰা মান্যবৰ সভাপতি মহোদয়, চিৰসন্মানিত এই অঞ্চলৰ মুৰব্বীয়ান সমাজ, ডেকা বন্ধুসকল, আই মাতৃসকল, বিভিন্ন অঞ্চলৰ পৰা অহা আমন্ত্ৰিত ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা আমন্ত্ৰিত ব্যক্তিসকল, আমাৰ মাজত উপস্থিত পালহাজি জুনিয়ৰ কলেজৰ প্ৰবক্তা, মোৰ শিক্ষাগুৰু মাননীয় সাইফুল ইছলাম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰহমপুৰ জিচিআৰ হাইস্কুলৰ শিক্ষাগুৰু শিক্ষয়িত্ৰীসকল, আমাৰ মাজত উপস্থিত ৰহমপুৰ বজাৰ সমিতিৰ সভাপতি সম্পাদকে ধৰি সমূহ সদস্যবৃন্দ, আমাৰ মাজত উপস্থিত চক্ৰবৰ্তী গাঁও প্ৰধান মাননীয় ইব্ৰাহিম মিৰ্জা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত চন্দনপুৰ গাঁৱৰ গাঁওবুঢ়া মাননীয় জাকিৰ হুছেইন ডাঙৰীয়া, সকলোকে গোল্ডেন হাৰ্টছ ইউনাইটেড অৰ্গেনাইজেশ্যনৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ শুভেচ্ছা আৰু গৌৰৱ জনাইছো। এই প্ৰতিবেদনত ভুল কৰি আগতীয়াকৈ ক্ষমা খুজিছো। বৰপেটা জিলাৰ বৰপেটা মৌজাৰ অন্তৰ্গত দক্ষিণ অঞ্চল ৰহমপুৰ গাঁও অতি দুখীয়া আৰু নিচলা অঞ্চল। ইয়াৰ অধিকাংশ মানুহ অশিক্ষিত যদিও এই গাঁৱৰ মানুহ অতি সহজ সৰল প্ৰকৃতিৰ। ইয়াৰে প্ৰায় ৮০% মানুহ কৃষিজীৱী বা কৃষি কাৰ্যৰ লগত জড়িত। এইখন গাঁৱৰ কিছুমান মুৰব্বী আৰু ডেকা বন্ধু বান্ধৱসকলে গাঁওখনৰ বিকাশৰ স্বাৰ্থত আপ্ৰাণ চেষ্টা কৰি অহাৰ সময়ত নিষ্ঠুৰ নিয়তে আমাৰ মাজৰ পৰা কাঢ়ি লৈ যায়। মৰহুম কলিমুদ্দিন, মরহুম নবীবর রহমান, নবীর হুসেন, জসিম উদ্দিন, মমির উদ্দিন, নসিম উদ্দিন, তাসের উদ্দিন, আসগর মির্জা, কুরবান মির্জা, আব্দুল সত্তার আর অলপতে আমার মাঝৰ পৰা বিদায় লৈ যায় মরহুম জসিম উদ্দিন। আমি অতি কষ্টেৰে ক'বলৈ ওলাইছো যে আমাৰ গাঁওখনৰ পৰা অতি কম বয়সতে উদীয়মান যুৱক হানিফ আলী, মোৰ মামা ডক্টৰ মোহাম্মদ আলী আমাৰ মাজৰ পৰা যে কাল দুবুহাই চিৰদিনৰ বাবে কাঢ়ি লৈ গুচি যায়। এইসকল মহান ব্যক্তিৰ আত্মাৰ সদ্গতিৰে আজিৰ এই প্ৰতিবেদন উৎসৰ্গ কৰিলো। এইখন অঞ্চল অৰ্থাৎ ৰহমপুৰ গাঁৱৰ কিছুমান উদীয়মান যুৱকসকলে ২০২৪ চনত অৰ্থাৎ আজিৰ এই দিনটোতে গোল্ডেন হাৰ্টছ ইউনাইটেড অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠা কৰে। তেখেতসকল মহিদুল ইছলাম, শাহ আলম দেৱান, জিয়াউৰ ৰহমান, সানিদুল ইছলাম। এইখন এনজিঅ'ৰ প্ৰতিজন সদস্য আৰু কৰ্মকৰ্তাসকলে গাঁওখন আগুৱাই লৈ যোৱাৰ স্বাৰ্থত বিশেষ গুৰুত্ব আৰোপ কৰিছো। আমাৰ গাঁওখন অতি পিছপৰা আৰু নিচলা অঞ্চল। গাঁওখনত নানা সমস্যাৰে জৰ্জৰিত। তাৰে মাজত গাঁওখনত প্ৰচলিত কুপ্ৰথা, বাল্য বিবাহ, যৌতুক প্ৰথা, ভিক্ষাবৃত্তি আদি বিদ্যমান। সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি নিৰ্মূল কৰাৰ বাবে আমি পদক্ষেপ ল'ব লাগিব। আনকি কিছুমান ডেকা বুঢ়াই আজিও কিছুমান বেয়া কামত জৰ্জৰিত হৈ আছে, যেনে জুৱা খেলা, মদ খোৱা, মাদক দ্ৰব্য সেৱন আদি। তেওঁলোকক আমি প্ৰথমৰ পৰাই বাৰে বাৰে আহ্বান জনাইছো
তেওঁলোকক আমি আকৌ এবাৰ আজিৰ এইখন মঞ্চৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে এইবোৰ কুঅভ্যাস এৰক আৰু নিজৰ পৰিয়ালৰ ভৱিষ্যত গঢ়ক। অন্যথা আমাৰ NGOৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ সহায়ত আমি বিশেষ ব্যৱস্থা ল'ম। আমাৰ মাজত এতিয়াও কিছুমানে নিজৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত অমনোযোগ প্ৰচলিত হোৱা দেখা যায়। তাৰে মাজত বিশেষকৈ নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰায় নাই। সেইসকল মানুহবোৰক আমি NGOৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে নাৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ সপোন ৰাখক। শিক্ষাবিদ নেপোলিয়ন বোনাপাৰ্টে কৈছিল যে এজনী শিক্ষিত মা দিয়া আমি এখন শিক্ষিত জাতি উপহাৰ দিম। আমি আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হওঁ যাতে সমাজৰ সকলো শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ। এইখিনিতে জনাওঁ যে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আমাৰ অঞ্চলখনৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে, যাৰ ফলত আশে পাশে থকা অঞ্চলবোৰৰ পৰা গৰাখহনীয়াৰ কবলত পৰা মানুহবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বাধ্য হৈছে। গৰাখহনীয়াৰ কবলত পৰি আগৰ পৰা নিগাজিকৈ থকা বসতি এৰি এখন নতুন অচিনাকি ঠাইত বসবাস কৰাৰ সময়ত কিছুমান দুষ্ট চক্ৰই আমাক বাৰে বাৰে বাংলাদেশী বুলি তিৰস্কাৰ কৰি থাকে। যদিও আমি স্বাধীনতা কালৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন অংগৰাজ্যত বসবাস কৰি আছো। এই প্ৰতিবেদনৰ জৰিয়তে অসম চৰকাৰক এই NGO তথা অঞ্চলবাসীৰ হৈ আমি বিনম্ৰ অনুৰোধ জনাওঁ যে গৰাখহনীয়াৰ কবলত পৰা লোকসকলক বিশেষ এটা নথি প্ৰদান কৰক যাতে গৰাখহনীয়াযুক্ত মানুহবোৰে নিঃসন্দেহে এটা ঠাইত বসবাস কৰিব পাৰে। আমাৰ গাঁওখনত কিছুমান সমস্যাৰে জৰ্জৰিত হৈ আছে। এক নম্বৰ, আমাৰ গাঁওখনত এখন উপস্বাস্থ্য কেন্দ্ৰ আছে যদিও বিশেষকৈ ইয়াৰ প্ৰসূতি বিভাগৰ দক্ষ চিকিৎসক নথকাৰ ফলত ইয়াত থকা গৰ্ভৱতী মহিলা প্ৰসূতি বা ডেলিভাৰী কাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা নথকাত আমি প্ৰসূতি সম্পৰ্কীয় ৰোগীক বেলেগ স্থানত যাব লগা হয়, যাৰ কাৰণে সমূহ ৰাইজৰ বিশেষ অসুবিধাত ভুগি আছো। ২ নম্বৰ, উন্নত মানদণ্ডৰ কথা চিন্তা কৰিলে বিভিন্ন তথ্য সামগ্ৰীৰ জৰিয়তে প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও জনসংযোগৰ বাবে পুথিভঁৰাল, ৰাজহুৱা খেলপথাৰ, প্ৰেক্ষাগৃহ, ৰংগমঞ্চ আদিৰ ব্যৱস্থা নথকাৰ আমাৰ অঞ্চলৰ বিশেষ অসুবিধাত ভুগি আছো। ৩ নম্বৰ, আমাৰ এই অঞ্চলত ৰাস্তা ঘাট অতি জৰাজীৰ্ণ অৱস্থা, বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত অহা যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হৈ আছো। ৪ নম্বৰ, আমাৰ গোল্ডেন হাৰ্টছ ইউনাইটেড অৰ্গেনাইজেশ্যন NGOখনৰ এখন কাৰ্যালয় আছে যদিও সেইখন যোৱা এবছৰ ধৰি ক্ষণস্থায়ীভাৱে চলাই আছো। যদি বজাৰ সমিতি তথা ৰাইজৰ পূৰ্ণ সহযোগিতা পাওঁ তেন্তে আমাৰ কাৰ্যালয় স্থাপনৰ সমস্যা অতি সোনকালে সমাধান কৰিব পাৰিম, যদিহে আপোনালোকৰ পূৰ্ণ সহযোগিতা থাকে। শ্ৰদ্ধাৰ উপস্থিতি, আপোনালোক সকলোৱে জানে যেতিয়া আমাৰ হৃদয় বিদীৰ্ণ হৈ আছে, অসমবাসীৰ গৌৰৱ, সংগীত জগতৰ অমূল্য ৰত্ন হিয়াৰ আনটো জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আমি গভীৰ শোকাকৃত হৈ আছো। তেখেতৰ মধুৰ কণ্ঠ, সাংস্কৃতিকৰ প্ৰতিটো ধ্বনি, অসমীয়া সংগীতৰ প্ৰতিটো স্পন্দন চিৰদিন আমাৰ হৃদয়ত বাচি থাকিব। আমি গোল্ডেন হাৰ্টছ ইউনাইটেড অৰ্গেনাইজেশ্যন NGOৰ পক্ষৰ পৰা তেখেতৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাওঁ আৰু শোকাহত পৰিয়ালক আমাৰ অন্তৰ্দীপ্ত সমবেদনা জ্ঞাপন কৰিছো। তুমি গীতৰ সৈতে জীৱন বুজাই গলা জুবিন, অসমৰ আকাশত চিৰকাল তোমাৰ নাম আৰু গান বাজি থাকিব। তুমি আমাৰ মাজত চিৰকাল অমৰ হৈ থাকিবা। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় অসম, জয় অসম।
গোল্ডেন হার্ট এনজিও। থ্যাংক ইউ।